ভাৰতীয় সংবিধানখন এতিয়ালৈকে 106 বাৰ সংশোধনী কৰা হৈছে। ইয়াৰে ভিতৰত 42তম সংশোধনীটো অতি উল্লেখযোগ্য। এই সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, কাৰণ এই সংশোধনীয়ে এনেকুৱা কোনো অংশ নাই যিটো স্পৰ্শ কৰা নাছিলে। এই সংশোধনীটো 1976ত ইন্দিৰা গান্ধী চৰকাৰে ইমাৰ্জেঞ্চিৰ সময়ত আনিছিলে। এই সংশোধনীৰ কিছুমান মুখ্য বৈশিষ্ট্য হৈছে এক যে এই সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সেকুলাৰ, ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি এই তিনিটা শব্দ সন্নিৱিষ্ট কৰা হৈছিলে। ইয়াৰ উপৰি ভাৰতীয় সংবিধানত মৌলিক দায়িত্বৰ কনচেপ্টটো আৰ্টিকেল 51A আৰু পাৰ্ট 4A অন্তৰ্ভুক্ত কৰা হৈছিলে। ইয়াৰ লগতে ফৰেষ্ট, এডুকেশ্যন আদি বিষয়বস্তুবোৰ ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্টলৈ ট্ৰান্সফাৰো কৰা হৈছিলে। এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেল ছেটআপ কৰা হৈছিলে আৰু লোকসভা আৰু বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰা 6 বছৰলৈ বৃদ্ধিও কৰা হৈছিলে। কিন্তু পৰৱৰ্তী অৱস্থাত 43rd আৰু 44th এমেণ্ডমেণ্টৰ দ্বাৰা বহুখিনি বস্তু কিন্তু আকৌ নালিফাইও কৰি দিয়া হৈছিলে।